জানিব পাৰোঁ তাৰ বাবে আমি এই অনুষ্ঠানৰ যোগেদি কিছু আলোচনা কৰিছোঁ। যিসকলে আগৰ দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিলে তেওঁলোকে অনুগ্ৰহ কৰি আমাৰ এই ফেচবুক পেজত চালে পাব। তদুপৰি আজি আমি প্ৰাৰ্থনাৰ সময়ত এই অনুষ্ঠানটি বাইবেলে আমাক দেখুওৱা বিভিন্ন ধৰণৰ প্ৰাৰ্থনাৰ বিষয়ে আলোচনা কৰিম। আহক আমি আজি এই অনুষ্ঠানটি আগবাঢ়িম। বাইবেলত আমি অনেক প্ৰাৰ্থনাবিলাক দেখিবলৈ পাওঁ আৰু সেই প্ৰাৰ্থনাসমূহ যেতিয়া ভাগ কৰা হৈছে তেতিয়া এই প্ৰাৰ্থনা 9টা প্ৰকাৰ পোৱা গৈছে। The prayers written in the Bible, many types of prayer are in the Bible, but when we go through the types of the prayer, we can find more than 9 types of prayer. But today in this discussion we are going to see 9 different types of prayers. So number 1, a prayer of faith. প্ৰথম বিষয় প্ৰাৰ্থনা আমি প্ৰকাৰটো দেখিবলৈ পাওঁ এয়া হৈছে বিশ্বাসৰ প্ৰাৰ্থনা। জেমছ চেপ্টাৰ 5 ভাৰ্ছ 15 আমি জাকব 5 অধ্যায় 15 পদ যদি পাঠ কৰোঁ তাত আমাক এটা প্ৰাৰ্থনাৰ বিষয়ে জনোৱা হৈছে। আপোনালোকে নিজৰ নিজৰ বাইবেল মুকলি কৰি ল'ব পাৰে নতুবা আপোনালোকে নোট কৰি ল'ব পাৰে। জেমছ চেপ্টাৰ 5 ভাৰ্ছ 15 তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰীয়াজনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব আৰু যদিও তেওঁ পাপ কৰিলে তথাপি ক্ষমা কৰা যাব। প্ৰেয়াৰ অফ ফেইথ, বিশ্বাসমূলক প্ৰাৰ্থনা। বিশ্বাসমূলক প্ৰাৰ্থনাৰে নৰীয়াক সুস্থ কৰা যাব আৰু যদি কিবা পাপ কৰিছে কোনোবা ব্যক্তিয়ে তেতিয়া তেওঁৰ পাপসমূহো ক্ষমা কৰা যাব। গতিকে আমি যেতিয়া প্ৰাৰ্থনালৈ আগবাঢ়োঁ আমাৰ প্ৰাৰ্থনা বিশ্বাসমূলক প্ৰাৰ্থনা হোৱাটো অতি দৰকাৰ। বিনা বিশ্বাসেৰে আমি ঈশ্বৰক সন্তুষ্ট কৰিম। গতিকে বিশ্বাসমূলক প্ৰাৰ্থনা ইয়াত ইমান শক্তি আছে যে কোনোবা নৰীয়া পৰি আছে, বেমাৰ পৰি আছে আৰু তেওঁ যদি আগ্ৰহ প্ৰকাশ কৰিছে যে মোৰ ওচৰলৈ আহি আপোনালোকে প্ৰাৰ্থনা কৰি দিয়ক বা মোৰ বাবে আপোনালোকে প্ৰাৰ্থনা কৰক, বৃদ্ধসকলক অৰ্থাৎ যিসকলে আত্মাৰে পৰিপূৰ্ণ, যিসকলে মণ্ডলীৰ দায়িত্বত আছে বা যিসকলে প্ৰচাৰ কাৰ্যত আছে বা যিসকলে বহুদিনৰ পৰা ঈশ্বৰৰ কাম কৰি আছে তেনে ব্যক্তিসকলক নিমন্ত্ৰণ কৰি প্ৰাৰ্থনাৰ বাবে যেতিয়া আগ্ৰহ প্ৰকাশ কৰে সেই প্ৰাৰ্থনা বিশ্বাসমূলক প্ৰাৰ্থনা হোৱাটো দৰকাৰ। আৰু ইয়াতে আমাক জনাইছে যে সেই বিশ্বাসমূলক প্ৰাৰ্থনাই নৰীয়াজনক সুস্থ কৰিব। থ্ৰু দ্য প্ৰেয়াৰ অফ ফেইথ one can be healed. So when we start our prayer we need to have faith. আমাক বিশ্বাস থকাটো দৰকাৰ আছে। আনহাতে ইয়াতে আকৌ কৈছে যে প্ৰভুৱে তেওঁক তুলিব, God will heal him. নৰীয়া সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব, God will raise him from the sick bed. So if we pray, if we have a prayer of faith, then God will heal a person who is lying on a sick bed. And যদিও তেওঁ পাপ কৰিলে তথাপি ক্ষমা কৰা যাব। Through our prayer of faith, someone can be forgiven. God will forgive that person's sin. So we must have faith when we pray. That means the prayer of faith. Number 2, 2 নম্বৰ আমি যদি বাইবেলত চাওঁ আৰু এটা প্ৰাৰ্থনা বিষয়ে আমাক জনোৱা হৈছে আৰু সেই প্ৰাৰ্থনা বিষয়টো হৈছে prayer of agreement or corporate prayer.
prayer of agreement or corporate prayer. আমি বাইবেলৰ পদটো পঢ়িলে তাৰ বিষয়ে গম পাম। পাচনি কৰ্ম 2 অধ্যায় 42 পদ, Acts chapter 2 and verse 42, Acts 2 and 42। অসমীয়া বাইবেলত এনেধৰণে লিখা আছে, আৰু তেওঁবিলাকে পাচনিবিলাকৰ উপদেশত সহভাগিতাত পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকে। তেওঁবিলাকে পাচনিবিলাকৰ লগত লাগি তেওঁলোকৰ উপদেশত সহভাগিতাত পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকে। That means many people, they gathered together, they united their hearts, they come together in prayer. That is called prayer of agreement or a corporate prayer. As we have individual prayers. The another way we can pray is called prayer of agreement. 2 or 3 persons or more than that, if we gather together for one subject or 2 subjects or many subjects, and we pray with uniting our hearts, uniting our souls, then it will be called prayer of agreement. মোৰ ভাই ভনীসকল, যিসকলে আজি এই অনুষ্ঠানটো চাই আছে, মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি অনেক সময়ত মণ্ডলীৰ লগত বা আমি আন প্ৰাৰ্থনা কৰা বিশ্বাসীসকলৰ লগত সহভাগিতা নাপাবও পাৰোঁ, কিন্তু আমাক কৰ্পৰেট প্ৰেয়াৰ বা সহভাগিতা বা একেলগে কৰা প্ৰাৰ্থনা বহুত দৰকাৰ আছে। গতিকে তেনেস্থলত আমি কেনেকৈ একেলগে প্ৰাৰ্থনা কৰিম? আটাইতকৈ বেষ্ট কৰ্পৰেট প্ৰেয়াৰ কৰিবৰ কাৰণে উপায় হৈছে পৰিয়ালৰ সদস্যসকলৰ লগত প্ৰাৰ্থনা কৰিবৰ কাৰণে। We can pray with our family members. We can pray with our family members. That's the best way we can have a prayer of agreement. We can unite our hearts. All the people, all of the member of our family will unite together in the prayer and we can pray. আমি একেলগে মিলি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ। কোনো এটা বিষয় লৈ আমি কোনো এটা বিষয় লৈ একে মন হৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। সেইকাৰণে বাইবেলত প্ৰভু যীশু খ্ৰীষ্টই কৈছে, তোমালোকৰ দুজনৰ যদি প্ৰাৰ্থনা বিষয় এক হয়, তেতিয়াহ'লে স্বৰ্গৰ পৰা তাত মই শুনিম। আকৌ আন এটা জেগাত লিখা আছে, যদি তোমালোকে 2জন বা 3জন একেলগে মোৰ নামেৰে গোট খোৱা, তাতে মই উপস্থিত থাকিম। That means when we gather together, then God will come, the Lord will be there. And Bible also says that if we pray unitedly, then God will hear our prayers and He will definitely bless us. So number 2 prayer we can find in the Bible is prayer of agreement or corporate prayer. Number 3, Philippians chapter 4 verse 6. আমি ফিলিপিয়া 4 অধ্যায় 6 পদ যদি পাঠ কৰোঁ, তাত আন এটা প্ৰাৰ্থনাৰ বিষয় আমাক জনাইছে। তোমালোকে একোলৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়তে তোমালোকৰ যাচনা ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। আমাক ইয়াতে কৈছে যে একো চিন্তা নকৰি, একো বিষয়লৈ আমি চিন্তা নকৰি, আমাৰ প্ৰাৰ্থনাৰ বিষয়, আমাৰ যাচনা ধন্যবাদযুক্ত প্ৰাৰ্থনা নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। That is called prayer of request. Prayer request. আমি প্ৰাৰ্থনাৰ অনুৰোধ ঈশ্বৰৰ আগত ৰাখিব পাৰোঁ, ৰিকুৱেষ্ট কৰিব পাৰোঁ, অনুৰোধ কৰিব পাৰোঁ। It is also known as petition or supplication. Prayer of petition or prayer of supplication. So আমি যেতিয়া ধন্যবাদ দি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাৰ বিষয়সমূহ ৰাখোঁ, আমি প্ৰাৰ্থনাত ধন্যবাদ দিওঁ আৰু ঈশ্বৰৰ ওচৰত নিজৰ প্ৰাৰ্থনাৰ বিষয়সমূহ ৰাখোঁ। এয়া হৈছে এটা প্ৰাৰ্থনাৰ উপায়। আমি 3 নম্বৰ পইণ্টটো পালোঁ যে prayer of request, or it is another meaning of this petition or supplication. আজি যিসকলে আমাৰ লগত এই অনুষ্ঠানত জড়িত হৈছে, আপোনালোকে আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয়সমূহ যিসকল পাৰে আপোনালোকে কমেণ্টছত আমালৈ দিব পাৰে, আমি প্ৰাৰ্থনা কৰিম। নতুবা আপোনালোকৰ ভিতৰুৱা বা যিটো আপোনালোকে প্ৰকাশ কৰিব নিবিচাৰে তেনেকুৱা বিষয় থাকিলে আমালৈ মেছেজ কৰিব পাৰে, আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম। The number 4th prayer
we can find in the Bible is prayer of thanksgiving. Prayer of thanksgiving. If we turn our Bible to Psalm number 95 verses 2 and 3, আমি যদি গীতমালা 95 আৰু 2 আৰু 3 পদ আমি যদি চাওঁ তেতিয়া হলে তাত লিখা আছে ধন্যবাদৰ প্ৰাৰ্থনা, prayer of thanksgiving. ধন্যবাদৰ প্ৰাৰ্থনা। আপোনালোকে চাওক গীতমালা Psalm number 95 verses 2 and 3. আহা আমি ধন্যবাদেৰে তেওঁৰ আগলৈ যাওঁ হওক আৰু স্তুতি গানেৰে তেওঁৰ আগত আনন্দ ধ্বনি কৰোঁ হওক, কিয়নো যিহুৱা মহান ঈশ্বৰ আৰু আটাই দেৱতা ওপৰত মহান ৰজা। Prayer of thanksgiving, প্ৰাৰ্থনাৰ যিটো এইটো ধন্যবাদৰ প্ৰাৰ্থনা। আমি বহু সময়ত নিজৰ বিষয়বিলাক লৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, কান্দো, উপবাস লওঁ আৰু আমি গোটেই ৰাতি প্ৰাৰ্থনা কৰোঁ, মধ্যনিশা প্ৰাৰ্থনা কৰোঁ, ৰাতিপুৱা উঠি প্ৰাৰ্থনা কৰোঁ, খুবেই প্ৰাৰ্থনা কৰোঁ। কিন্তু আমি ধন্যবাদৰ প্ৰাৰ্থনা আমাৰ খুব কম হয়। মই ধন্যবাদ দিছোঁ ভাই সুনীল হাছা আমাৰ লগত জড়িত হৈ আছে, সিষ্টাৰ মিতালী, প্ৰেজ দ্য লৰ্ড, ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমি দেখিবলৈ পাই আনন্দ হৈছোঁ। আপোনালোকে আমাৰ এই অনুষ্ঠানৰ যোগেদি নিশ্চয় আশীৰ্বাদ প্ৰাপ্ত হ'ব। আমি ধন্যবাদ খুব কম দিওঁ ঈশ্বৰক। ধন্যবাদৰ এটা প্ৰাৰ্থনা, থেংকছগিভিং, প্ৰেয়াৰ অফ থেংকছগিভিং আমি ঈশ্বৰৰ ওচৰত ৰাখিব লাগে, ধন্যবাদ দিব লাগে। কিন্তু আমি এইটো নকৰোঁ, আমি কেৱল খোজোঁ, আমি কেৱল বিচাৰোঁ, কিন্তু ধন্যবাদৰ প্ৰাৰ্থনা আমি কম কৰোঁ। কিন্তু ইয়াতে আমাক কৈছে আহা আমি ধন্যবাদে তেওঁৰ আগলৈ যাওঁ হওক, লেটছ এণ্টাৰ হিজ গেট উইথ থেংকছগিভিং। আমি গীতত গাওঁ এণ্টাৰ হিজ গেটছ উইথ থেংকছগিভিং এণ্ড হিজ কোৰ্ট উইথ প্ৰেইজ। তেওঁৰ চোতালত আমি ধন্যবাদেৰে সোমাব লাগে। ঈশ্বৰৰ উপস্থিতিলৈ যেতিয়া আমি যাওঁ ধন্যবাদেৰে যাব লাগে। থেংকছগিভিং ইজ এ প্ৰেয়াৰ, থেংকছগিভিং অলছ' এ প্ৰেয়াৰ। চ' উই কেনট জাষ্ট লিভ দ্য থেংকছগিভিং এপাৰ্ট and just pray unto the Lord. No, thanksgiving also a part of prayer. As we confess, as we just casting the demons, as we ask the Holy Spirit to fill us, as we pray unto the Lord, that simultaneously thanksgiving is also a part of our prayer. So we have to give thanks to the Lord. আমি ধন্যবাদ ঈশ্বৰক দিব লাগে। আমি আন এটা প্ৰাৰ্থনা আমি দেখিবলৈ পাওঁ, এটা হ'ল ধন্যবাদ, এটা ৱৰ্শ্বিপ, উপাসনা বা প্ৰশংসাৰ আমি দেখিবলৈ পাওঁ। আমি চাম এক্স পাচনি কৰ্ম 13 অধ্যায় 2 আৰু 3 পদ। এক্স চেপ্টাৰ 13 ভাৰ্চেছ 2 and 3। আমি অসমীয়া বাইবেলৰ পৰা পাঠ কৰি আছোঁ। আপোনালোকে নিজৰ নিজৰ যিটো বাক্য আপোনালোকৰ ভাল লাগিব আপোনালোকে নিজৰ নিজৰ এইটো লেংগুৱেজত আপোনালোকে সুবিধা অনুযায়ী বাইবেল পাঠ কৰিব। এক্স চেপ্টাৰ 13 ভাৰ্চেছ 2 and 3 মই পাঠ কৰিম। যি কালত তেওঁলোকে প্ৰভুৰ সেৱা কৰি লঘোণ দিছিল, সেই কালতে পবিত্ৰ আত্মাই ক'লে, যি কৰ্ম কৰিবলৈ মই বাৰ্ণবা আৰু চৌলক মাতিছিলোঁ, সেই কৰ্মৰ নিমিত্তে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া। তাতে তেওঁলোকে লঘোণ দি প্ৰাৰ্থনা কৰি সেই দুজনৰ ওপৰত হাত দি পঠাই দিলে। লঘোণ দি প্ৰাৰ্থনা কৰি পৌল আৰু বাৰ্ণবাক তেওঁলোকক পঠাই দিলে। প্ৰেয়াৰ ফাষ্টিং আমি যেতিয়া লওঁ, আমি ৱৰ্শ্বিপ কৰি বা আমি যেতিয়া ঈশ্বৰৰ উপাসনা কৰোঁ, ফাষ্টিঙত আমি লঘোণত বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে বিশ্বাসীসকল শুই যায়। লঘোণৰ বিষয়ে আমি কেতিয়াবা আলোচনা কৰিম। লঘোণত বিশ্বাসীসকল কেতিয়াবা শুই যায়। লঘোণত বিশ্বাসীসকলে আন কথাবিলাক পাতি থাকে। লঘোণত তেওঁলোকে উঠা বহা কৰি থাকে। কিন্তু ইয়াতে আমি দেখিবলৈ পাওঁ যে পবিত্ৰ আত্মাই জনালে যে যি কৰ্ম কৰিবলৈ মই বাৰ্ণবা আৰু চৌলক মাতিলোঁ, চৌল মানে পৌল আৰু বাৰ্ণবাছ যেতিয়া মই মাতিলোঁ, সেই কাম কৰিবৰ কাৰণে তেওঁলোকক আঁতৰাই দিয়া, পৃথক কৰি দিয়া, ছেপাৰেট দেম। ফৰ হোৱাট পাৰ্পজ, ফৰ হোৱাই আই হেভ কল্ড Saul and Barnabas, separate them for that purpose. তেওঁলোকক সেইটো কামৰ কাৰণে পৃথক কৰি দিয়া,
লঘোণ প্ৰাৰ্থনা কৰি আছিলে উপবাস প্ৰাৰ্থনা কৰি আছিলে গতিকে উপবাস প্ৰাৰ্থনা কৰা যেতিয়া সময় হয় আমি উপবাস প্ৰাৰ্থনা যে উপাসনা যেতিয়া আমি আহোঁ আমি সেই এটো এটা প্ৰাৰ্থনা লঘোণ যিদৰে আমি দিওঁ সেইটো এটা প্ৰাৰ্থনা গতিকে ভাই ভনীসকল আমি এতিয়ালৈকে 5টা প্ৰাৰ্থনাৰ বিষয় পালোঁ আমি বাইবেলত 5টা বিষয় আমি 9টা বিষয় প্ৰাৰ্থনাৰ বিষয় পাওঁ 5টা বিষয় আমি পাৰ হৈ আহিলোঁ এটা হৈছে বিশ্বাসৰ প্ৰাৰ্থনা prayer of faith the another is prayer of agreement the another is prayer of request the next one is prayer of thanksgiving and another one is prayer of worship and now the 6th one is prayer of consecration or prayer dedication prayer dedicate kora khudai dia ami dedication prayer koru jeneke সন্তান জন্ম হলে আমাৰ ডেডিকেট কৰি দিয়া হয় নতুন ঘৰ বনালে তাক ডেডিকেট কৰি দিয়া হয় গতিকে প্ৰেয়াৰ অফ ডেডিকেশ্যন আমি তাক চাবৰ কাৰণে হলে মেথিউ চেপ্টাৰ 26 এণ্ড ভাৰ্ছ 39 যদি আমি চাওঁ তাতে দেখিবলৈ পাম মেথিউ চেপ্টাৰ 26 এণ্ড ভাৰ্ছ 39 আমি চাম অসমীয়া বাইবেলৰ পৰা to Matthew chapter 26 and 39 আমি ইয়াতে দুটা বাক্য কম্বাইন হৈ আছে এটো হুধাই দিয়া মানে ডেডিকেট কৰা কনসেক্ৰেশন কৰা গতিকে ইয়াতে আমাক 39 টো আমি 38 আৰু 39 কম্বাইন হৈ আছে অসমীয়া বাইবেলত আমি যেতিয়া পঢ়িম 38 টোৱে পঢ়িব 38 ৰ পৰা পঢ়িব লাগিব তেতিয়া তেওঁলোকক ক'লে মোৰ প্ৰাণ মৰণৰ তুল্য হুকাটোৰ হৈছে তোমালোকে ইয়াতে থাকি মোৰ লগত পৰ দিয়া পাছে তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক'লে হে মোৰ পিতৃ যদি হ'ব পাৰে তেন্তে এই পান পাত্ৰ মোৰ পৰা দূৰ হওক তথাপি মোৰ ইচ্ছাৰ দৰে নহয় তোমাৰ ইচ্ছাৰ দৰে হওক ডেডিকেশ্যন কৰিলে অৰ্থাৎ কনসেক্ৰেশন কৰিলে যে নট একৰ্ডিং টু মাই উইল সো আমি যেতিয়া কিবা কাম আৰম্ভ কৰোঁ আমি কি কৰোঁ নিজৰ ইচ্ছাৰ দৰে কাম আৰম্ভ কৰি আমি তাক চলাই লৈ যাওঁ কেতিয়াবা ঘৰ আমি হুমাও আমি সমুকে প্ৰাৰ্থনা কৰি হুমাই লৈ যাওঁ কিন্তু আমি ঈশ্বৰৰ ইচ্ছাটোত আমি তাক খুধাই দিব লাগে ঈশ্বৰৰ ইচ্ছাটোক আমি তাক খুধাই দিব লাগে আমি কনসেক্ৰেট কৰিব লাগে ডেডিকেট কৰিব লাগে প্ৰভু যীশু খ্ৰীষ্টই ৰিকুৱেষ্ট কৰিলে যে ইফ পসিবল দেন টেক এৱে দ্য কাপ ফ্ৰম মি বাট নট একৰ্ডিং টু মাই উইল বাট yours এই পান পাত্ৰ মোৰ পৰা আঁতৰাই দিয়ক কিন্তু মোৰ ইচ্ছা দ্বাৰা নহয় তোমাৰ ইচ্ছা দ্বাৰা গতিকে পান পাত্ৰ মানে যিটো যীশু খ্ৰীষ্টই ক্ৰুচত উঠিবৰ কাৰণে গৈ আছে তাৰ আগতে তেওঁ ৰিকুৱেষ্ট কৰিলে ইফ পসিবল দেন টেক এৱে দ্য কাপ বাট ইট ইজ নট একৰ্ডিং টু মাই উইল বাট yours so we have to consecrate dedicate our life when we pray we have to dedicate আমি খুদাই দিব লাগে not according to my will sometimes we ask the lord please fill my will I want to fulfill my wishes but we never try to know the will of god ঈশ্বৰৰ কি ইচ্ছা আছে তাক আমি জানিবলৈ চেষ্টা নকৰো ইচ্ছা নকৰো আমি কেৱল নিজৰ ইচ্ছাটো জানিব পাৰো ডেডিকেট নকৰো আমি ঈশ্বৰ তোমাৰ কি ইচ্ছা আছে আমি যেতিয়া ঈশ্বৰৰ ইচ্ছাটো আমি চাবলৈ আমি বিচাৰিম প্ৰাৰ্থনাত হেতু এটা আমাক কৈছে প্ৰেয়াৰ অফ কনসেক্ৰেশন যে এটো আমাৰ ইচ্ছা দ্বাৰা নহয় সকলো আপোনাৰ ইচ্ছাৰ দ্বাৰা তাৰ পিছতে আমি আন এটা প্ৰাৰ্থনা পাওঁ 7 নম্বৰ 7th prayer 1 Timothy chapter 2 verse 1 prayer of intercession মধ্যৱৰ্তী বুলি কয় অসমীয়াত ইন্টাৰসেসৰি প্ৰেয়াৰ কাৰোবাৰ হকে কৰা প্ৰাৰ্থনা অন বিহাফ অফ এখিনতে মই সিস্টাৰ নবমিয়ামো আপোনাক ওয়েলকাম কৰিছো আপুনি প্ৰেজ দ্য লৰ্ড আমাৰ লগত জয়েন কৰাৰ কাৰণে প্ৰভু আপকো আশীষ দে সংগীতা ভনী আমাৰ লগত জয়েন কৰাৰ কাৰণে ধন্যবাদ দিছো আৰু ৰীনা আহা কাৰণে ধন্যবাদ দিছো ঈশ্বৰে আশীৰ্বাদ কৰক আমি চাম 1 Timothy chapter 2 and verse 1 আমি এইগিটা বাক্য যোগেদি কিছুমান কথা শিকিব পাৰিছো আৰু হেয়া হৈছে যে বাইবেলত আমাক প্ৰাৰ্থনাৰ বেলেগ বেলেগ উপায় আছে আৰু সেই উপায়বিলাকৰ মাজেদি আমি চলি আছো 1 Timothy chapter 2 and verse 1 ইয়াতে আমি সাম প্ৰেয়াৰ অফ ইন্টাৰসেশন 2:1 মই প্ৰথমতে আদেশ দিছো যে সকলো মানুহবিলাকৰ কাৰণে বিশেষকৈ আমি যেন সকলো ভক্তি আৰু ধীৰতাত নিৰ্বিঘ্ন আৰু শান্তি জীৱন যাপন কৰিম আমি
তাতে আমাক ইণ্টাৰচেশ্যন কৰিবৰ কাৰণে আমি 2 পঢ়িব লাগিব ভাৰ্চ 2 আমি পঢ়িব লাগিব ইংৰাজী বাইবেলত ভাৰ্চ 1 আছে ইংৰাজী বাইবেলত ভাৰ্চ 2 আছে তাৰ কাৰণে ৰজাসকলৰ আৰু উখপদ পোৱাসকলৰ অৰ্থে নিবেদন প্ৰাৰ্থনা অনুৰোধ আৰু ধন্যবাদ কৰা হওক intercessor we have to intercede on behalf of our ministers the ruling government or to the doctors or to the frontline workers আমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে ইণ্টাৰচেশ্যন কৰিব লাগে ইণ্টাৰচেছৰী প্ৰেয়াৰ খালি নিজৰ কাৰণে নহয় আনৰ কাৰণে আমি বিচাৰা এটো বহুত কম মানুহৰ ভিতৰত এই গিফটটো পোৱা যায় আনৰ কাৰণে বিচাৰা কান্দি কান্দি প্ৰাৰ্থনা কৰা এটো বহুত কম মানুহৰ ক্ষেত্ৰত এটো পোৱা যায় আমি ইণ্টাৰচেছৰী প্ৰেয়াৰ আনৰ কাৰণে আজি আমি প্ৰাৰ্থনা কৰিম আজি আমি নিজৰ কাৰণে একো নিবিচাৰো আজি আমি আনৰ কাৰণে বিচাৰিম বা আমি আজি এই কেইটা দিন আমি আনৰ কাৰণে প্ৰাৰ্থনা কৰিম ইণ্টাৰচেশ্যন কৰিম আমি মধ্যস্থ হৈ প্ৰাৰ্থনা কৰিম আমি এই মানুহজনৰ আৰু আমি ঈশ্বৰৰ মাজত মধ্যৱৰ্তী কৰি ফিল দা গেপ আমি গেপটো আমি ভৰাই প্ৰাৰ্থনা কৰিম যেনেকৈ এতিয়া কোভিড আমি ভুগি আছো মহামাৰী হৈ আছে বহুত মানুহবিলাক ঈশ্বৰক নজনা মানুহবিলাক মৃত্যু হৈ আছে nobody praying for them কিন্তু আমি যদি তেওঁলোকৰ হয় আমি মানুহবিলাকৰ ৰক্ষাৰ কাৰণে আমি যদি প্ৰে কৰোঁ আমি আমাৰ পৰিয়াল নহয় যিবিলাক আমি হেৰাই থকা মানুহবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ হেতু কোৱা হয় ইণ্টাৰচেছৰী প্ৰেয়াৰ বা দেখত আজি ভাল গভৰ্ণমেণ্ট আহিবৰ কাৰণে বা আমাৰ সিস্টেম আমাৰ যিটো বৰ্ডাৰ এৰিয়াবিলাক ভাল থাকিবৰ কাৰণে আৰ্মিসকলৰ কাৰণে ডক্টৰসকলৰ কাৰণে ইঞ্জিনিয়াৰসকলৰ কাৰণে আন যিমান বিষয় আছে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ দ্যাট ইজ কল্ড ইণ্টাৰচেছৰী প্ৰেয়াৰ আন এটা আছে prayer of imprecation বুলি কোৱা গৈছে যাক আমি হাও মুকলি হোৱা প্ৰাৰ্থনা বা হাওৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে কাৰ্ছৰ পৰা মুকলি হ'বৰ কাৰণে প্ৰাৰ্থনা Psalm number 69 go through the whole Psalm number 69 গীতমালা 69 নম্বৰটো আপোনালোকে পুৰা চাব গীতমালা 69 টো পুৰা পঢ়িব দাউদে এটো প্ৰাৰ্থনা কৰিছে পাপ স্বীকাৰ কৰাটো নহয় হাও দূৰ হ'বৰ কাৰণে প্ৰাৰ্থনা কৰিছে গতিকে আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ আমাৰ জীৱনত থকা হাওবিলাক দূৰ হ'বৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে আমি বাইবেলত পাওঁ আমি অলপ আগতে জনাই আহিলো যে 9টা বেলেগ বেলেগ টাইপৰ প্ৰাৰ্থনা পোৱা যায় তাৰ মাজতে আমি আন এটা প্ৰাৰ্থনা আমি এতিয়া পাইছো 8 নম্বৰ প্ৰেয়াৰ অফ ইম্প্ৰিকেশন দ্যাট মিন্স আমি কাৰ্স বিলাক ইম্প্ৰিকেশন মানে হৈছে কাৰ্স সাপ বুলি হিন্দীত লিখা আছে সাপ হেতু বা আতৰিবৰ কাৰণে মুকলি হ'বৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে And finally, 1 Corinthians chapter 14 and verses 14 to 15 যদি আমি পাঠ কৰোঁ 1 Corinthians chapter 14 to 15 praying in spirit আত্মাৰে প্ৰাৰ্থনা কৰা 1 Corinthians chapter 14 and 15 আপোনালোকে পঢ়িলে তাত পাব আত্মাৰে প্ৰাৰ্থনা কৰা আমি অসমীয়া বাইবেলৰ পৰা পাঠ কৰিম 14 আৰু 15 পদ কিয়নো পৰভাষাৰে যদি প্ৰাৰ্থনা কৰোঁ তেন্তে মোৰ আত্মাই প্ৰাৰ্থনা কৰে কিন্তু মোৰ বুদ্ধি ফলহীন হয় তেন্তে হার কি মই আত্মাৰে প্ৰাৰ্থনা কৰিম বুদ্ধিৰো প্ৰাৰ্থনা কৰিম আত্মাৰে গীত গাম বুদ্ধিৰো গীত গাম আমাৰ ফাইনেল আমাক যেটো আমি নাম্বাৰ 9th প্ৰেয়াৰ আমি এটো ওয়ে টু বা প্ৰেয়াৰ আমি টাইপস টু পাও প্ৰে ইন স্পিৰিট আমি আত্মাৰে প্ৰাৰ্থনা কৰা আপুনি আৰু আমি আত্মাৰে প্ৰাৰ্থনা কৰা যদি আমি আত্মাত থাকো পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওঁ আৰু সেই প্ৰাৰ্থনাৰে হেতু আত্মাৰে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা আমি ইয়াতে 1 Corinthians chapter 14 ত আমি পঢ়িলে দেখিবলৈ পাওঁ পৌলে কৈছে যে মই আত্মাৰে প্ৰাৰ্থনা কৰিম আৰু মই বুদ্ধিৰো প্ৰাৰ্থনা কৰিম বুদ্ধি মানে জ্ঞান আৰু আত্মা স্পিৰিটত যোৱাকালি আমি যেটো শিক্ষা দিছিলো তাত আপোনালোকে চালে গম পাব তাতে বুদ্ধি আৰু জ্ঞানৰ বিষয়ে কোৱা গৈছে so today as we have discussed about the prayer in the Bible we can find 9 different types of prayer we can find more than that but today we have discussed about 9 different types of prayer মই আপোনালোকৰ কাৰণে এবাৰ আকৌ ৰিপিট কৰিব বিচাৰিছো যি অকল হেকত আহিছে আমাৰ সিস্টাৰ জোসনা আপুনি জয়েন কৰাৰ কাৰণে ধন্যবাদ দিছো আশীৰ্বাদ কৰক ঈশ্বৰে আপোনালোকৰ লগত থাকক আমি 9টা বিষয় আমি প্ৰাৰ্থনা কৰিলো এক নম্বৰ হৈছে প্ৰেয়াৰ অফ ফেইথ বিশ্বাসৰ প্ৰাৰ্থনা দুই নম্বৰ প্ৰেয়াৰ অফ এগ্ৰিমেন্ট নম্বৰ 3 প্ৰেয়াৰ অফ ৰিকুৱেষ্ট নম্বৰ 4 প্ৰেয়াৰ অফ থ্যাঙ্কসগিভিং নম্বৰ 5 প্ৰেয়াৰ অফ worship
Number 6, prayer of consecration or dedication. Number 7, prayer of intercession. Number 8, prayer of imprecation বা হাও পৰা মুকলি হোৱা প্ৰাৰ্থনা. And number 9, praying in spirit. ঈশ্বৰে আপোনালোকক এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে আশীৰ্বাদ কৰক. পুনৰবাৰ অনুৰোধ কৰিছোঁ যিসকলে জইন কৰিছে প্ৰাৰ্থনাৰ বিষয় থাকিলে আপোনালোকে আমাৰ মুকলিকৈ লিখিব পাৰিলে লিখিব পাৰে, নহ'লে আমালৈ আপোনালোকে মেছেজ কৰিব, আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম. অহাকালি দেওবাৰ আমি ৰাতিপুৱা 9:30 বজাৰ পৰা আমাৰ ছাৰ্ভিচ অনলাইন ফেচবুক লাইভৰ যোগেদি আমি আহিম. এইটো চেনেলত এইটো পেজতে আপোনালোকে আমাৰ শিক্ষা যদি বিচাৰে তেতিয়াহ'লে ৰাতিপুৱা 9:30 বজাত আমি শিক্ষা ল'ম. আমি উক্ত শিক্ষাটো অসমীয়া, হিন্দী আৰু ইংৰাজীত দিওঁ, কিয়নো আমাৰ বহু ভাই ভনীসকল অৰুণাচল বা আমাৰ বেলেগ বেলেগ অঞ্চলৰ পৰা চাই, তুৰা মেঘালয়ৰ পৰা চাই. গতিকে আপোনালোকে এই অনুষ্ঠানটিত যদি অসমীয়া ভাগ ল'ব বিচাৰে অহাকালি 9:30 বজাত আপোনালোকে উপস্থিত হ'ব. আমি যে আজি অনুষ্ঠান ল'লোঁ প্ৰাৰ্থনাৰ সময় আমি 3টা দিন আজি ৰেগুলাৰ কৰিলোঁ, কিন্তু অহা সপ্তাহৰ পৰা আমি আগতীয়াকৈ আপোনালোকক জনাই দিম আমি কেতিয়া অনলাইন হ'ম. সন্ধিয়া আপোনালোকে উপযুক্ত সময়ত আহিব. ঈশ্বৰে আশীৰ্বাদ কৰক. প্ৰাৰ্থনা কৰিম একেলগে নিজৰ নিজৰ স্থানতে. Praise the Lord, praise the Lord, praise the Lord, hallelujah, hallelujah, hallelujah. পবিত্ৰ ঈশ্বৰ পিতা, মই ধন্যবাদ দিছোঁ তুমি মৰম কৰাৰ কাৰণে, সুন্দৰ সময় আমাক দান কৰিলা. আজি ৰাতিপুৱাৰ পৰা এই সময়লৈকে আমাক চলাই আনিলা আৰু এইখিনি সময়ত প্ৰভু তোমাৰ সন্তানসকলৰ লগত সুন্দৰ সহভাগিতা তুমি দিলা আৰু আমি প্ৰাৰ্থনাৰ বিষয়ে কিছুমান জানিব পাৰিলোঁ, কিয়নো এই অনুষ্ঠানৰ নাম আমি প্ৰাৰ্থনাৰ সময় দিছোঁ আৰু আমি এইখিনি সময়ত ইজনে সিজনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ সুযোগ পালোঁ. আজি এইখিনি অনুষ্ঠানত প্ৰভু যি তোমাৰ সন্তানসকল গোট খালে প্ৰভু তেওঁলোকৰ সকলোৰে হৈ মই তোমাৰ ওচৰত নিবেদন কৰোঁ, তোমাৰ পবিত্ৰ ৰাঙলী তেজেৰে প্ৰভু তুমি তেওঁলোকৰ মন ভাৱনা চিন্তাবিলাক ধুৱাই তুমি তেওঁলোক সকলোকে হচি আৰু পবিত্ৰ কৰা, যেন তেওঁবিলাকে নিজৰ নিজৰ পাপৰ পৰা অপৰাধৰ পৰা মুক্ত হ'বৰ কাৰণে পাৰিব. যিমান দুষ্ট আত্মাসমূহ আছে এই ভাই ভনীসকলৰ জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে মই আজ্ঞা দিছোঁ প্ৰভু যীশুৰ নামত. বেমাৰ আজাৰ দুখ কষ্ট সমস্যা অনা আত্মাসমূহক এই পৰিয়ালৰ এই ভাই ভনীসকলৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছোঁ প্ৰভু যীশুৰ নামত. যিমান সমস্যা অনা এই কোভিডৰ যোগেদি তেওঁলোকক বেমাৰ কৰিব বিচাৰা, তেওঁলোকৰ ছাৰ্ভিচ, তেওঁলোকৰ বিজনেছ আৰু তেওঁলোকৰ ইনকমৰ ৰাস্তাবিলাকত বাধা দিয়া সাধাৰণ আত্মাসমূহক প্ৰভু যীশুৰ নামেৰে মই বান্ধি আছোঁ. যিসকল ভাই ভনীক কোভিডে আক্ৰমণ কৰিছিলে প্ৰভু যীশুৰ নামত সুস্থ হ'বৰ কাৰণে নিদিয়া, দুৰ্বলতা আনি দিয়া প্ৰভু যীশুৰ নামেৰে মই আজ্ঞা দিছোঁ তেওঁলোকৰ জীৱনৰ পৰা আঁতৰি যাবলৈ. প্ৰভু ধন্যবাদ দিওঁ, তোমাৰ আশীৰ্বাদ তেওঁলোকৰ জীৱনত থাকিবৰ কাৰণে দিবা. এই সন্ধিয়া তেওঁলোকে আমাৰ লগত লগ হৈ এই সুন্দৰ পাব আমি সহভাগিতা পালোঁ, তাৰ বাবে ধন্যবাদ দিছোঁ. হালেলুয়া, পবিত্ৰ ঈশ্বৰ তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰা. যি বাক্য আলোচনা কৰা হ'ল এই বাক্যই তেওঁলোকৰ জীৱনত যেন কাম কৰে আৰু প্ৰত্যেকে যেন পাব প্ৰাৰ্থনাত আগবাঢ়িব পাৰে. এই প্ৰাৰ্থনাৰ বিষয়বিলাক তেওঁলোকে বুজি তেওঁলোকে প্ৰাৰ্থনা কৰি তোমাৰ ওচৰত আহিব, তুমি তেনে অনুগ্ৰহ দান কৰা. এই সংকটৰ সময়ত যি মহামাৰী চলি আছে তাৰ পৰা তোমাৰ সন্তানসকলক তেওঁলোকৰ পৰিয়াল ল'ৰা ছোৱালী স্বামী ভাৰ্যা সকলোকে প্ৰভু তুমি সুৰক্ষা দিবা, আশীৰ্বাদ কৰা. ব্যৱসায় বাণিজ্য ভাল নহয়, কিন্তু প্ৰভু তুমি তেওঁলোকক চলিব পৰাকৈ সকলো যোগাই দিবা. প্ৰভু অহাকালি যি ছানডে আছে আমি তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ যেন তেওঁলোকে অহাকালি ছাৰ্ভিচত ভাগ ল'ব পাৰে, তেওঁলোকৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিব দিয়া. সন্ধিয়া সুন্দৰ সময় তুমি আমাক দিয়াৰ কাৰণে ধন্যবাদ দি প্ৰাৰ্থনা জীৱিত যীশুৰ নামত জনালোঁ, আমেন. প্ৰেইজ দ্য লৰ্ড. ঈশ্বৰে আশীৰ্বাদ কৰক. আপোনালোকে ভাগ লোৱাৰ কাৰণে ধন্যবাদ দিছোঁ. গড ব্লেছ ইউ.